নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পাঠ নং 5 ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। প্ৰথমে চোৱা, অনুশীলনীত দিয়া আছে। অনুশীলনীত আছে 1 নম্বৰত চমু উত্তৰ লিখা। ইয়াত ক নম্বৰত আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। খ নম্বৰত ভাৰতবৰ্ষলৈ অহা জলপথ পোনতে কোনজন নাৱিকাই আৱিষ্কাৰ কৰে। গ নম্বৰত ওলন্দাজসকলে ভাৰতবৰ্ষৰ কোন ঠাইত প্ৰথম দুৰ্গটো সাজে। আৰু ঘ নম্বৰত আছে দ্বিতীয় চাৰ্লছে মুম্বাই কাক লিজত দিছিল। আৰু ঙ নম্বৰত কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল। গতিকে তোমালোকে 1 নম্বৰৰ উত্তৰখিনি এইবাৰ চোৱা। প্ৰথমতে দিয়া আছে ক নম্বৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে 1599 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল। খ নম্বৰত আছে ভাৰতলৈ অহা জলপথ পোনতে কোনজন নাৱিকা আৱিষ্কাৰ কৰে। ইয়াৰ উত্তৰত লিখিবা তোমালোকে ভাস্কো দা গামা। তাৰপিছত গ নম্বৰত আছে ওলন্দাজসকলে ভাৰতৰ কোন ঠাইত প্ৰথম দুৰ্গটো সাজে। তোমালোকে উত্তৰত লিখিবা ওলন্দাজসকলে ভাৰতৰ পুলিকট প্ৰথম দুৰ্গটো সাজে, পুলিকটত অৰ্থাৎ। তাৰপিছত ঘ নম্বৰত হ'ব দ্বিতীয় চাৰ্লছে বৰ্তমানৰ মুম্বাই কাক লিজত দিছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী। তাৰপিছত ঙ নম্বৰত কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা ফাৰুক হোছিয়াৰে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল চোৱা, 2 নম্বৰত ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত ক অংশৰ লগত খ অংশ মিলাবলৈ কোৱা আছে। ক অংশ খ অংশ। তাৰপিছত কলম্বাছ, উইলিয়াম হকিংছ, ভাস্কো দা গামা, দ্বিতীয় চাৰ্লছ আৰু পুলিকট। গতিকে কলম্বাছ আছে যিটো, কলম্বাছৰ লগত তোমালোকে মিলাবা আমেৰিকা। কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল, তোমালোকে মনত ৰাখিবা। গতিকে কলম্বাছৰ লগত হ'ব আমেৰিকা। তাৰপিছত আছে উইলিয়াম হকিংছ। উইলিয়াম হকিংছৰ লগত হ'ব খ অংশৰ 3 নম্বৰত ব্ৰিটিছ কটকী। উইলিয়াম হকিংছ আছিল ব্ৰিটিছ কটকী। গতিকে তোমালোকে উইলিয়াম হকিংছৰ লগত ব্ৰিটিছ কটকীটো আস্থানি মিলাই ল'বা। তাৰপিছত ভাস্কো দা গামা। ভাস্কো দা গামা আছিল পৰ্তুগীজ নাৱিক। তোমালোকে ভাস্কো দা গামাটো পৰ্তুগীজ নাৱিকৰ লগত মিলাই ল'বা। তাৰপিছত আছে দ্বিতীয় চাৰ্লছ। দ্বিতীয় চাৰ্লছটো হ'ব তোমালোকৰ খ অংশৰ। দ্বিতীয় চাৰ্লছটো হ'ব পৰ্তুগীজ ৰাজকুমাৰী। গতিকে পৰ্তুগীজ ৰাজকুমাৰীৰ লগত দ্বিতীয় চাৰ্লছটো মিলাই ল'বা। পুলিকটটো হ'ব ওলন্দাজ। গতিকে তোমালোকে এনেকৈ 2 নম্বৰৰখিনি আস্থানি মিলাই ল'বা। মই কিতাপতে মিলাই দিছোঁ এইখিনি। ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা, 3 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ইয়াত খালী ঠাই পূৰ কৰিবলৈ কোৱা হৈছে। ক নম্বৰত আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল। গতিকে তোমালোকে যিখিনি ক নম্বৰত আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দেশত লিখিবা যে 1600। গতিকে 1600 খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল। তোমালোকে 1600টো খালী ঠাইত বহাই ল'বা। তাৰপিছত আছে খ নম্বৰত দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়। গতিকে তোমালোকে ইয়াত লিখিবা বাণিজ্যবাদৰ। তোমালোকে বাণিজ্যবাদৰটো খালী ঠাইত বহাই ল'বা। বাণিজ্যবাদৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়। তোমালোকে খালী ঠাইত বাণিজ্যবাদৰটো লিখি ল'বা। তাৰপিছত আছে গ নম্বৰত 1661 খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে ডেষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে। 1661 খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে, তোমালোকে খালী ঠাইত লিখিবা বোম্বাই।
বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে। 1661 খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে। ইয়াৰ পিছত আছে ঘ নম্বৰ 1715 খ্ৰীষ্টাব্দত মোগল সম্ৰাটে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান অনুমতি প্ৰদান কৰে। 1715 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুক হোছিয়াৰে, তোমালোকে মনত ৰাখিবা এইটোৰ নাম, কোৱেশ্যনতো আছে তোমালোকৰ এইটো কোৱেশ্যন, যে ফাৰুক হোছিয়াৰে, তোমালোকে লিখিবা ফাৰুক হোছিয়াৰে, খালী ঠাইত বহাই ল'বা তোমালোকে, ফাৰুক হোছিয়াৰে খালী ঠাইত বহাই ল'বা। ফাৰুক হোছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান অনুমতি প্ৰদান কৰে। তাৰপিছত আছে 19 নম্বৰত আছে ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল। খালী ঠাইত কি বহিব তোমালোকক লিখিবলৈ লাগে যে ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল ইষ্ট ইণ্ডিয়া কোম্পানী। ইষ্ট ইণ্ডিয়া, তোমালোকে খালী ঠাইত বহাই ল'বা, মই পিনে লিখি দিছ ইষ্ট ইণ্ডিয়া কোম্পানী। কিতাপতে মই লিখি দিছোঁ, তোমালোকে বহীত লিখি ল'বা এইবাৰ যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল। তোমালোকে খালী ঠাইত ইষ্ট ইণ্ডিয়া কোম্পানীটো বহাই ল'বা। গতিকে এনেকৈ তোমালোকৰ 3 নম্বৰৰ এনচাৰখিনি লিখি ল'বা। তাৰপিছত আছে এইবাৰ চোৱা 4 নম্বৰত আছে সত্য অসত্য বিচাৰ কৰা। 4 নম্বৰত সত্য অসত্য বিচাৰ কৰিবলৈ কোৱা হৈছে। ক নম্বৰত আছে 18শ শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল। গতিকে 18শ শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল, এইটো অসত্য হয়, অসত্য। 18শ শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল, এইটো অসত্য। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল, এইটো কোৱেশ্যন অসত্য হয়, তোমালোকে মনত ৰাখিবা। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল, এইটো অসত্য। তাৰপিছত আছে গ নম্বৰৰ ভাস্কো দা গামাই 1492 খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল। ভাস্কো দা গামা 1492 খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল, এইটো কোৱেশ্যন অসত্য হয়, তোমালোকে মনত ৰাখিবা, অসত্য বুলি লিখি দিবা। মই কিতাপতে তোমালোকৰ সুবিধাৰ কাৰণে মই কিতাপতে লিখি দিছোঁ। তাৰপিছত ঘ নম্বৰৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়ালসকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। ঘ নম্বৰটো সত্য হয়, তোমালোকে মনত ৰাখিবা। তাৰপিছত 19 নম্বৰত আছে বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল। বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল, এইটো কোৱেশ্যন সত্য হয়, তোমালোকে মনত ৰাখিবা। এনেকৈ তোমালোকে 4 নম্বৰৰ এনচাৰখিনি কৰিব পাৰিবা, মই লিখি দিছোঁ এইখিনি। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা 5 নম্বৰত আছে দলত আলোচনা কৰি টকা প্ৰস্তুত কৰা। ইয়াত দলত আলোচনা কৰি টকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে। ক নম্বৰত ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰতবৰ্ষ আগমনৰ কাৰণ। বাণিজ্যবাদ বুলিলে কি বুজে? বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত পাৰ্থক্য কি? ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বাণিজ্যসকলৰ প্ৰভাৱ। গতিকে তোমালোকে 5 নম্বৰৰ এনচাৰখিনি চোৱাইবা। প্ৰথমতে আছে ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰত আগমনৰ কাৰণ। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ভাৰতৰ ইতিহাসত ইউৰোপীয়সকলৰ এই দেশলৈ আগমন এটা গুৰুত্বপূৰ্ণ ঘটনা। ইউৰোপত ভাৰত প্ৰচুৰ ধন সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল। তাৰোপৰি প্ৰাচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত ভাৰতৰ বেহা বেপাৰৰ সম্পৰ্ক আছিল। ভাৰতৰ মছলা, বস্ত্ৰ, ৰেচম, ধাতৱ দ্ৰব্য, সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰ মধ্যযুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল। উক্ত সামগ্ৰীসমূহৰ সন্ধান আৰু সেইবোৰক লৈ বেহা বেপাৰৰ উদ্দেশ্য ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰতলৈ আগমন ঘটিছিল, এনেকৈ লিখি দিবা। তাৰপিছত আছে খ নম্বৰত বাণিজ্যবাদ বুলিলে কি বুজে? বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত পাৰ্থক্য কি? তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে বাণিজ্যবাদ বুলিলে ব্যৱসায় বাণিজ্য বা অৰ্থনৈতিক কাৰ্যকলাপ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাকে বুজায়। বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত গভীৰ সম্পৰ্ক আছে। ইউৰোপৰ
ইতিহাস লৈ লক্ষ্য কৰিলে এই কথাৰ প্ৰমাণ পোৱা যায় 16শ শতিকাৰ পৰা 18শ শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যবাদে নিয়ন্ত্ৰণ কৰিছিল। সেই সময়ত ইউৰোপৰ প্ৰধান দেশকেইখনে বৈদেশিক বেহা-বেপাৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিল। সুচল সমতাপূৰ্ণ বেহা-বেপাৰৰ যোগেদি সোণৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাত গুৰুত্ব দিছিল। ফলত এনে এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল যে সকলো দেশেই বেপাৰৰ সামগ্ৰী ৰপ্তানি কৰাত গুৰুত্ব দি আমদানি কৰিবলৈ অনিচ্ছুক হ'ল। ইয়াৰ পিছত আছে গ নম্বৰত ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বাণিজ্যসকলৰ প্ৰভাৱ। তোমালোকে ইয়াৰ উত্তৰত লিখিবা, এইটো অপশ্যন দি লিখিবা তোমালোকে ভাগ ভাগকৈ। যে প্ৰথমতে দিবা 1 নম্বৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিমখ, ধপাত, তামোল আদিৰ দৰে সামগ্ৰীত একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছিল। তাৰপিছত 2 নম্বৰত দিবা কোম্পানীৰ চাকৰিয়ালসকলে সূতা আৰু ৰেচমৰ শিপিনীক তেওঁলোকৰ তৈয়াৰী বস্তুবোৰ কম দামত বিক্ৰী কৰিবলৈ জোৰ-জুলুম কৰিছিল। 3 নম্বৰত দিবা ইষ্ট ইণ্ডিয়া কোম্পানী কৰ্তৃপক্ষই বংগ, বিহাৰ, উৰিষ্যাৰ দেৱানী লাভ কৰাৰ পিছত নতুন ভূমি ৰাজহ ব্যৱস্থা যেনে চিৰস্থায়ী বন্দোবস্ত, ৰায়তাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদিৰ প্ৰৱৰ্তন কৰিছিল। 4 নম্বৰত দিবা ৰাজহ হিচাপে নগদ ধন উচ্চ হাৰত লৈছিল। ৰাজহ আদায়ৰ কঠোৰ পদ্ধতিয়ে কৃষকসকলৰ কৰ পৰিশোধৰ বাবে মহাজনৰ পৰা টকা ধাৰে ল'বলৈ বাধ্য কৰাইছিল। গতিকে ছাত্ৰ-ছাত্ৰীসকল, মই এইটো কোৱেশ্চন তোমালোকৰ সুবিধাৰ কাৰণে সৰুকৈ দিছোঁ। যিমান পাৰিছোঁ মই সিমান শ্বৰ্টকৈ বনাই দিছোঁ তোমালোকৰ, যাতে লিখিবলৈ অসুবিধা নহয়। তাৰপিছত 8 নম্বৰত আছে, তোমালোকে মনত ৰাখিবা 6 নম্বৰ আৰু 7 নম্বৰৰ কোৱেশ্চনটো তোমালোকৰ নালাগে, ইম্পৰ্টেণ্ট নহয়। তোমালোকে 8 নম্বৰ কোৱেশ্চনটো চোৱা যে 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিশ নিৰ্ণয়কাৰী ভূমিকা লৈছিল। উক্তিটোৰ তাৎপৰ্য ব্যাখ্যা কৰা। গতিকে তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিশ নিৰ্ণয়কাৰী ভূমিকা লৈছিল। এই সময়ছোৱাত ভাৰতবৰ্ষত দ্ৰুত পৰিৱৰ্তন হৈছিল। ভাৰতৰ ৰাজনৈতিক মানচিত্ৰৰ পট পৰিৱৰ্তন আৰু অৰ্থ-সামাজিক দিশৰ পৰিৱৰ্তন। এই সময়ছোৱাত পৰ্তুগীজ, ওলন্দাজ, ইংৰাজ আৰু ফৰাচীসকলৰ দৰে ইউৰোপৰ বিভিন্ন বণিক গোষ্ঠীৰ ভাৰতবৰ্ষলৈ আগমন ঘটে আৰু সেইবোৰৰ মাজত ভাৰতত বাণিজ্য বিস্তাৰৰ প্ৰতিযোগিতা চলে। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত উৎপাদিত কেঁচামালসমূহ ইংলেণ্ডলৈ পঠিয়াই তাত উৎপাদিত সা-সামগ্ৰী ভাৰতত বিক্ৰী কৰিছিল। ইয়াৰ ফলত ভাৰতবৰ্ষৰ সেই সময়ৰ ক্ষুদ্ৰ আৰু কুটীৰ শিল্পসমূহ চৰম বিপদত পৰিছিল আৰু সেইবোৰ ধ্বংসৰ দিশে গতি কৰিছিল। গতিকে ছাত্ৰ-ছাত্ৰীসকল, 8 নম্বৰৰ কোৱেশ্চনটো মই সৰুকৈ দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। তোমালোকে এইটো কোৱেশ্চন মুখস্থ কৰিব পাৰিবা এনেকৈ। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে লাগিছে। আৰু নেক্সটত তুমি এটা কমেণ্ট কৰি জনাব কোনটো ছাবজেক্টৰ বিষয়ে তোমালোকৰ ভিডিঅ' লাগে। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে তোমাৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।